নগাঁৱত যান বাহন আইন ভংগকাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি নগাঁও আৰক্ষীৰ। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ঠায়ে ঠায়ে কেমেৰা লৈ বহিল আৰক্ষী। নগাঁও গুমুঠা গাঁৱত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ইণ্টাৰচেপ্টৰ লৈ আৰক্ষীৰ অভিযান। আইন ভংগকাৰীক জৰিমনা নগাঁও আৰক্ষীৰ। জনসাধাৰণক হেলমেট পৰিধান আৰু গতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান আৰক্ষীৰ। বহুত দুৰ্ঘটনা হৈ আছে, আপোনালোকে বিশেষ পদক্ষেপ লোৱা দেখা পোৱা গৈছে। ৰাইজে আইন মানিছেনে? যান বাহন আইনবিলাক মানা দেখিছেনে বাৰু? আমি ইয়াত বহুত এক্সিডেণ্ট হৈছে এই গুমুঠা গাঁৱত, আৰু আমাৰ ওপৰ মহলে বহুত ইনষ্ট্ৰাকশ্যন আমাক দিছে যে তোমালোকে 4 লেনৰ আৰু য'ত এক্সিডেণ্ট এলেকা আছে তাত যোৱা, গৈ পেলাই অলপ হেলমেট, হাই স্পীড, ৰং ছাইডত অহা এইবিলাক অলপ চোৱা। সেই হিচাপে আমি চাই আছোঁ, বহুতখিনি মানুহ হেলমেট পিন্ধিব লৈছে আৰু স্পীডো কমিছে। কিন্তু যোৱা কেইমাহমান আগতেতো বহুত এক্সিডেণ্ট হৈছে, কিন্তু আমি যেতিয়া আমাৰ SP মহোদয়ে আৰু আমাৰ IC জিতেন দত্ত ছাৰে যেতিয়া আমাক ক'লে, তেতিয়া আমি গোটেইখিনি এলেকা আমি চাই আছোঁ। বিশেষকৈ এক্সিডেণ্ট পইণ্টবিলাকত আমি বেছি মাৰি আছোঁ, আৰু বিশেষকৈ হেলমেটটো বেছি মানে জোৰ দি আছোঁ আমি। যিহেতু মানুহ এটা যদি এক্সিডেণ্ট হয়, মূৰটো বাচিলেও মাথাটো বাচিলেও বহুতখিনি মানে ছেভ হ'ব, বাকীখিনি ভাঙি গ'লেতো জইন হ'ব। সেইটো ৰাইজে নিজে সজাগ হ'ব লাগে ক্ষেত্ৰত। ৰাইজটো হ'বই লাগিব, আমিতো ৰাইজৰ লগতে থাকিব লাগিব, ৰাইজক আমি সদায় সহায় কৰি যাম। ৰাইজক কি ক'ব? ৰাইজক এইটো অনুৰোধ কৰোঁ যাতে আপোনালোকে হেলমেট পিন্ধক, স্পীডটো কমাওক আৰু ৰং ছাইডত কেতিয়াও নাযাব।